হয় 2021 বোকাখাতবাসীয়ে দেখুৱাব প্ৰতিগন্ধময় ৰাজনীতিৰ বিপৰীতে এক সংস্কৃতি সম্পন্ন বিকল্প ৰাজনীতি। এইবাৰ বোকাখাতৰ ৰাইজৰ দ্বাৰা প্ৰক্ষেপিত প্ৰণৱ দলেৰ বাবে প্ৰান্তে প্ৰান্তে বোকাখাতৰ জনসাধাৰণে নিজৰ গাঁঠিৰ ধন ভাঙি তাঁতশালৰ আয়তীসকলে শিপিনীয়ে গামোচা আমাৰ ঘৰে ঘৰে মুষ্টি ভিক্ষাৰ মাজেদি জনগণই পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে। আমাৰ নিজৰ থলুৱা সমবায় খেতিৰ যোগেদি ইয়াৰ পুঁজি গঠন কৰা হৈছে আৰু এই যে সামগ্ৰিক যিটো বিকল্প ৰাজনীতিৰ বাবে গঢ়ি তোলা বোকাখাতৰ যি মৌলিকতাৰ ৰাজনীতি, সেই ৰাজনীতিৰ সপক্ষে যোগদান কৰিছে সাম্প্ৰতিক সময়ৰ জ্ঞানপীঠ বঁটা বিজয়ী অমিতাভ ঘোষৰ দৰে প্ৰসিদ্ধ লোকে, আজি টি.এন. কৃষ্ণানৰ দৰে প্ৰসিদ্ধ শিল্পীয়ে, কানহাইয়া কুমাৰৰ দৰে প্ৰসিদ্ধ ৰাজনীতিবিদে এই গোটেই কেম্পেইনটোক শ্বেয়াৰ কৰিছে, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বোকাখাতক দৃষ্টিগোচৰ কৰাত সহযোগ কৰিছে, পৃথিৱীবাসীক আহ্বান কৰিছে যে প্ৰণৱ দলৰ সপক্ষে অৰ্থাৎ বোকাখাতৰ সপক্ষে বোকাখাতত অসমৰ কাৰণে যিটো মডেল প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে জৈৱবৈচিত্ৰ্য প্ৰধান কাজিৰঙাৰ ইয়াৰ যিটো উৰ্বৰতা বৌদ্ধিকভাৱে সাংস্কৃতিকভাৱে উৰ্বৰতাৰ বোকাখাত থলীৰ পৰা যিটো মৌলিকতা ৰক্ষা কৰি এটা বিকল্প ৰাজনৈতিক এজন সুপ্ৰসিদ্ধ এগৰাকী যুৱকণ্ঠ সৃষ্টি কৰাত সক্ষম হৈছে বোকাখাতবাসীয়ে। এই বোকাখাতবাসীৰ লগত যোগদান কৰিবৰ কাৰণে সহযোগ কৰিবৰ কাৰণে আজি প্ৰসিদ্ধ জ্ঞানপীঠ বঁটা বিজয়ী অমিতাভ ঘোষৰ আহ্বানৰ লগত অসমবাসীৰ প্ৰসিদ্ধ বুদ্ধিজীৱী সাংস্কৃতিবান লোকসকলকো মুক্ত হস্তে দান বৰঙণি যোগান ধৰিবৰ কাৰণে আৰু এই কেম্পেইনটোৰ লগত যোগদান হ'বৰ কাৰণে আমি নিৰ্বাচন সমিতিৰ মুখ্য আহ্বায়ক হিচাপে মই সোণেশ্বৰ নৰহয় সকলোকে কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অসমবাসীক যাতে এই অভিযান সফল হওক, কাৰণ আমি কা বিৰোধী সংগ্ৰাম আৰু বিভিন্ন দুৰ্নীতিগ্ৰস্ততাৰ বিপৰীতে দুৰ্নীতি বিৰোধী সংগ্ৰাম, মানৱাধিকাৰ উলংঘাকাৰী বিৰুদ্ধে সংগ্ৰাম, চুটেড চাইট পলিচিৰ দৰে বিপৰীতে সংগ্ৰাম আৰু আমাৰ যিটো সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ ফলশ্ৰুতিত আমি গঢ় লোৱা এটা মৌলিক এটা সংগঠনৰ ভেটিত আমি আজি বোকাখাতৰ পৰা বিকল্প প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আমি ইণ্ডিপেণ্ডেণ্ট, আমি নিৰ্দলীয়, যদিও আমাক বিভিন্ন সংগঠন দলে আমাক সমৰ্থন প্ৰকাশ কৰিছে, ইয়াৰ মুকলিকৈ আঞ্চলিক গণমৰ্চাৰ দৰে বা গ্ৰেটাৰ আমি এলায়েন্সকো আমি আহ্বান জনাইছোঁ যে আমাৰ বোকাখাতৰ এই মৌলিকতাৰ সপক্ষে আপোনালোকে যোগদান কৰক। ৰাইজৰ দলকো কৈছোঁ, অসম জাতীয় পৰিষদকো কৈছোঁ, বোকাখাতক আপোনালোকে কৈছে ক্ষুদ্ৰ